আপোনাৰ অসমৰ যিমানবিলাক পুৰণি বিজেপি কৰ্মী আছে আটাইবিলাক বিজেপি কৰ্মী আৰু নেতা এতিয়া বিজেপি দলৰ প্ৰতি অসন্তুষ্ট। বিজেপি দলৰ প্ৰতি অসন্তুষ্ট কাৰণে সকলো পৰ্যায়ৰ নেতা বিজেপিৰ প্ৰাক্তন প্ৰায় আটাইকেইজন সভাপতি তাৰ পাছত অন্যান্য যিবিলাক লিডাৰ্ছ আছিলে তেওঁলোকৰ পুৰণি যিবিলাক আমি বিজেপি বুলি ক'লে যিবিলাক মানুহৰ চেহেৰাকেইটা আমাৰ মনলৈ আহিছিলে সেই মানুহবিলাক সেই আটাইবিলাক আৰু আনকি একেবাৰে মণ্ডল পৰ্যায় পৰ্যন্ত বিজেপিৰ মণ্ডল পৰ্যায় পৰ্যন্ত প্ৰত্যেকজন বিজেপিৰ নেতা আৰু কৰ্মী এই মুহূৰ্তত বিজেপি চৰকাৰখনৰ কাম কাজত অসন্তুষ্ট। বিজেপি দলটোৰ মানে যিবিলাকে দলটোক এতিয়া মানে তেওঁলোকৰ দখলত ৰাখিছে তেওঁলোকৰ কাম কাজৰ প্ৰতি অসন্তুষ্ট আৰু সেইকাৰণে আটাইবিলাক বিজেপি দলৰ নেতা আৰু কৰ্মী মই আপোনালোকক কৈছোঁ যে MLAৰ পৰা আৰম্ভ কৰি প্ৰাক্তন MLA কি কয় প্ৰাক্তন MP এই আটাইবিলাকে এতিয়া বিভিন্ন দলৰ লগত যোগাযোগ কৰি আছে। আমাৰ দলৰ লগতো কোনোবাই যোগাযোগ কৰিছে, কংগ্ৰেছ দলৰ লগতো কোনোবাই যোগাযোগ কৰিছে, যোগাযোগত আছে আৰু অচিৰেই হয়তো বিজেপি দলৰ ভিতৰত এটা ডাঙৰ খহনীয়া হ'ব আৰু বিজেপি দল এৰি হয়তো তেওঁলোকে আমাৰবোৰ দলত হয় কোনোবা আঞ্চলিক দলত নহ'লে বা কংগ্ৰেছ দলত যোগদান কৰাৰ কাৰণে আগবাঢ়ি গৈ আছে। মই বাৰম্বাৰ এটাই কথাই কৈ আছোঁ, আপোনালোকে সঁচাকৈ চাই থাকিব 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপি দলটো বিজেপিৰ সকলোবোৰ নিষ্ঠাৱান কৰ্মী আঁতৰি আহিব আৰু যিটো হিমন্ত বিশ্ব শৰ্মাই অসম গণ পৰিষদ সম্পৰ্কে যিটো তেওঁ কাৰ্যালয়টোৰ সম্পৰ্কে যিটো মানে ভৱিষ্যতবাণী কৰিছিলে যে অসম গণ পৰিষদৰ কাৰ্যালয়টো এদিন বিয়া ঘৰৰ ৰভাতলি হ'ব। ত' আপোনালোকে নিজে চাব যে আমাৰ অসমৰ বান গৱেষণা কেন্দ্ৰৰ মাটিখিনি কাঢ়ি লৈ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বনাইছে। অসমৰ মানুহ যেতিয়া সজাগ হ'ব আৰু 26 চনত যেতিয়া বিজেপিক পৰাজিত কৰিব তাৰপিছত আপোনালোকে দেখিবলৈ পাব যে বিজেপিৰ কাৰ্যালয়টো হয় মানুহে একেবাৰে দখল কৰি পেলাব, নহ'লে সেই কাৰ্যালয়টো আপোনালোকে নিজে গৈ দেখিবলৈ পাব পৰৱৰ্তী সময়ত যে সেইটো এটা বিয়াঘৰৰ ৰভাঘৰৰ বাহিৰে বেলেগ।